তিমথিয় কি যুদ্ধত জড়িত হৈ আছিল? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম তিমথিয় নামৰ পুস্তকখনৰ প্ৰথম অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ৭ নম্বৰ পদ পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত এই প্ৰথম তিমথিয় পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা ১৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। এই পত্ৰখনত বিশেষভাৱে স্থানীয় মণ্ডলীৰ বিশ্বাসৰ বিষয়বস্তু আৰু আচৰণৰ বিষয়ে আলোচনা কৰা হৈছে। এটা কথা আমি সদায় মনত ৰখা উচিত যে আমাৰ আচৰণ যদি সঠিক হ'ব লাগে তেনেহলে তাৰ আগতে আমাৰ বিশ্বাসটো সঠিক হ'ব লাগিব। ভুল চিন্তাধাৰা এটা গ্ৰহণ কৰি লৈ থকা মানুহৰ পৰা সঠিক কাম আশা কৰাটো প্ৰায় অসম্ভৱ কথা। আমি যি বিশ্বাস কৰোঁ সেইটো আমাৰ কামৰ মাজেৰে প্ৰকাশ পাবই। সেইবাবে মণ্ডলীৰ বিশ্বাসটো সঠিক কৰি ল'ব লাগিব। আমাৰ মণ্ডলীটো যি পদ্ধতিৰে নহওক কিয় তাত যদি বিশ্বাস আৰু প্ৰেমৰ অভাৱ হয় তেন্তে আপোনাৰ সেই মণ্ডলীটো এটা বিশেষ ধৰণৰ ধৰ্মীয় ক্লাবৰ বাহিৰে একোৱেই নাই। কিন্তু যদি বিশ্বাস আৰু প্ৰেম প্ৰকাশ পায় তেন্তে মণ্ডলীৰ পৰিচালনাৰ ৰূপটো বেছি গুৰুত্বপূৰ্ণ নহয়। লগতে এটা মণ্ডলীৰ জীৱনত প্ৰকাশ পোৱা উচিত এটা সৎ বিবেক। খ্ৰীষ্টীয় বিশ্বাসী এজনৰ সৎ বিবেক থকা উচিত। পৌলে বিশ্বাসীসকলক অশুদ্ধ মতবাদৰ বিৰুদ্ধে সতৰ্ক কৰি দিছে। তেওঁ ইফিছত প্ৰচলিত বিভিন্ন পৰম্পৰা আদিৰ বিষয়ে সতৰ্ক কৰি দিছে। ডেকা তিমথিয় ইফিছত পালক হৈ আছিল। পুৰণি নিয়মক কেৱল পৌৰাণিক কাহিনী হিচাপে গঢ়ি তুলিবলৈ বিচৰা ভুৱা শিক্ষাৰ বিৰুদ্ধেও তেওঁ সতৰ্ক কৰি দিছে। এতিয়া পৌলে বিধানৰ সপক্ষে কোৱা সকলৰ বিৰুদ্ধে সতৰ্ক কৰি দিছে। সেই ভুৱা শিক্ষকসকলে শিকাইছিল যে বিধান পৰিত্ৰাণৰ মাধ্যম আৰু পৰিত্ৰাণৰ পিছত পবিত্ৰতাৰ মাধ্যম। এটা বিশেষ উদ্দেশ্যতহে বিধান দিয়া হৈছিল, কিন্তু ঈশ্বৰে পৰিত্ৰাণৰ মাধ্যম হিচাপে বিধান দিয়া নাছিল। বিধানে আমাক দোষী সাব্যস্ত কৰে। ই মানুহক দেখুৱাই দিয়ে যে তেওঁ এজন পাপী আৰু তেওঁক এজন ত্ৰাণকৰ্তাৰ প্ৰয়োজন। বিধানৰ অধীনত জগতৰ অতি শ্ৰেষ্ঠ মানুহজনকো নিন্দা কৰা হয়, কিন্তু শুভবাৰ্তাৰ অধীনত আটাইতকৈ বেয়া মানুহজনকো ধাৰ্মিক বুলি গণ্য কৰা হ'ব পাৰে যদিহে তেওঁ খ্ৰীষ্টত বিশ্বাস কৰে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যোৱা অনুষ্ঠানত এই প্ৰথম তিমথি পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ৭ নম্বৰ পদলৈ আমি আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজি আমি এই ১ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। এই প্ৰথম তিমথি পুস্তকখন হৈছে এখন চিঠি। পাচনি পৌলে তেওঁৰ বিশ্বাসৰ পুত্ৰ তিমথিয়লৈ লিখা এখন চিঠি। তিমথিয়লৈ লিখা এইখন তেওঁৰ প্ৰথম চিঠি। এই চিঠিৰ মাজেৰে খ্ৰীষ্টীয় মণ্ডলীৰ পৰিচালনাৰ বিষয়ে আমি অনেক প্ৰয়োজনীয় কথা শিকিব পাৰোঁ। লগতে আমাৰ খ্ৰীষ্টীয় বিশ্বাসৰ জীৱনৰ বাবে প্ৰয়োজনীয় শিক্ষাও আমি ইয়াত পাওঁ। এতিয়া আমি ১ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদটো পাঠ কৰি দিছোঁ, শুনিবচোন। কিন্তু বিধান যে উত্তম, ইয়াক আমি জানো। প্ৰিয় শ্ৰোতা, বিধান পৰিত্ৰাণ আৰু পবিত্ৰীকৰণৰ বাবে এটা উপায় বুলি যুক্তি দিয়া মানুহ আছে, আৰু সেই মানুহবোৰক উদ্দেশ্য কৰি পৌলে এই কথা কৈছে। বিশেষ উদ্দেশ্যৰ বাবে ঈশ্বৰে বিভিন্ন বিধানবোৰ দিছিল, কিন্তু পৰিত্ৰাণৰ উপায় হিচাপে বিধান দিয়া হোৱা নাই।
বিধানে আমাক অভিশপ্ত কৰে আৰু মানুহ যে পাপী তাক আঙুলিয়াই দিয়ে। এই পাপৰ পৰা উদ্ধাৰ পাবলৈ আমাক যে এজন উদ্ধাৰকৰ্তা লাগে, এই কথাটো বিধানে আমাক সোঁৱৰাই দিয়ে। বিধানৰ অধীনে আটাইতকৈ ভাল মানুহজনো অভিশপ্ত, কিন্তু অনুগ্ৰহৰ অধীনে আটাইতকৈ বেয়া মানুহজনো পাপৰ পৰা মুক্ত। আনহাতে ভাল কামে পৰিত্ৰাণ সিদ্ধ কৰিব নোৱাৰে, কিন্তু পৰিত্ৰাণে ভাল কাম উৎপন্ন কৰিব পাৰে। এতিয়া 9 আৰু 10 নম্বৰ পদ দুটা পাঠ কৰি দিম, শুনিবচোন। তথাপি বিধান যে ধাৰ্মিকৰ নিমিত্তে নহয়, কিন্তু অধৰ্মী, অবাধ্য, ভক্তিহীন আৰু পাপী, অপবিত্ৰ আৰু ধৰ্ম নিন্দক, পিতৃবধী, মাতৃবধী, নৰবধী, ব্যভিচাৰী, পুংমৈথুনী, মানুহ বিক্ৰী কৰোতা, মিছলীয়া, মিছা শপতকাৰী, এইবিলাকৰ নিমিত্তে। প্ৰিয় শ্ৰোতা, কোনো বিধি বিধান নমনা পাপীবিলাকৰ বাবেহে বিধান দিয়া হৈছিল, কিন্তু ঈশ্বৰৰ সন্তানৰ কাৰণে বিধানৰ প্ৰয়োজন নাই। ঈশ্বৰৰ সন্তানসকলক ঈশ্বৰৰ পৰিয়ালত অন্তৰ্ভুক্ত কৰা হৈছে আৰু বিধানৰ ঊৰ্ধত জীৱন যাপন কৰিবলৈ দিয়া হৈছে। অৰ্থাৎ নৰবধ কৰিবলৈ যাৰ মনত কোনো ভাৱনাই নাই, তেওঁৰ কাৰণে নৰবধ নকৰিবা বোলা বিধানৰ আচলতে কোনো প্ৰয়োজন নাই। মানুহক অন্যায় কৰিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে সহায় কৰিবলৈ চেষ্টা কৰাজনৰ বাবে আনৰ অন্যায় নকৰিবা বোলা বিধানটোৰ কিবা প্ৰয়োজন আছে জানো? বেৰত চূণ নুমুচিব বুলি ফলক লিখা কোঠা এটাত য'তে ত'তে চূণৰ দাগ দেখা পোৱা যায়, আৰু অধিক যেন চূণ মোচা নহয় তাৰ বাবে ফলকখন লিখা হয়। তথাপিতো চূণ নুমুচাকৈ মানুহে নাথাকে। তাৰ পৰিৱৰ্তে এটি পৰিয়ালৰ সুন্দৰ কোঠা এটাত চূণৰ দাগ আপুনি দেখা নাপায়, কাৰণ সেই পৰিয়ালত চূণৰ ব্যৱহাৰ নাই। গতিকে বেৰত চূণ নুমুচিব বুলি ফলক লিখি দিবৰো কোনো দৰকাৰ নাই। ঠিক একেটা কথা বিধানৰ ক্ষেত্ৰত খাটে। প্ৰভু যীশুত বিশ্বাস কৰি ঈশ্বৰৰ সন্তান হোৱা লোকসকল বিধানৰ ঊৰ্ধত। এতিয়া আমি 11 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। এই সকলোৰ নিমিত্তে আৰু মোৰ হাতত গতাই দিয়া পৰম ধন্য ঈশ্বৰৰ গৌৰৱ প্ৰকাশক শুভবাৰ্তাৰ দৰে নিৰাময় শিক্ষাৰ বিপৰীত আন কিবা আছে যদি, তেন্তে তাৰো নিমিত্তে যে স্থাপিত হয়, ইয়াকে জানি বিধান অনুসাৰে ব্যৱহাৰ কৰিলেহে উত্তম হয়। প্ৰিয় শ্ৰোতা, ইয়াত পাচনি পৌলে তিমথিয়ক জনাই দিছে যে মানৱ জাতিৰ উদ্ধাৰৰ বাবে ঈশ্বৰৰ গৌৰৱপূৰ্ণ শুভবাৰ্তা তেওঁৰ হাতত গতাই দিছে। এয়া পাচনি পৌলৰ ব্যক্তিগত জীৱনৰ সাক্ষ্য। এতিয়া 12 নম্বৰ পদটো পঢ়ি দিম। যিজনাই মোক শক্তি দিলে, আমাৰ সেই প্ৰভু খ্ৰীষ্ট যীশুৰ অনুগ্ৰহ স্বীকাৰ কৰিছোঁ। কিয়নো যদিও মই নিন্দক, তাৰণাকাৰী আৰু গৰ্বী আছিলোঁ, তথাপি তেওঁ মোক বিশ্বাসী জ্ঞান কৰি পৰিচৰ্যা পদত নিযুক্ত কৰিলে। ইয়াৰ যোগেদি পাচনি পৌলে প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰভুত্বক জোৰ দি স্বীকাৰ কৰিছে, আৰু সেই প্ৰভুৱে পৌলক বিশ্বাসী জ্ঞান কৰি পৰিচৰ্যা পদ দিয়া বুলি স্বীকাৰ কৰিছে। পৰিচৰ্যাৰ কথাটো আমাৰ বহুতে ভুল বুজি থাকে। সকলো বিশ্বাসকাৰীয়েই পৰিচৰ্যাকাৰীও হয়। আচলতে কোনো এজন যদি ঈশ্বৰৰ সন্তান হয়, তেন্তে তেওঁ পৰিচাৰক নোহোৱাকৈ নাথাকে। প্ৰতিজন পৰিচাৰকৰেই প্ৰভু যীশুৰ বাবে কৰিবলগীয়া কিছুমান কাম থাকে। পৌলক যে ঈশ্বৰে মিছনেৰী হিচাপে ব্যৱহাৰ কৰিছে, সেইবাবে তেওঁ ঈশ্বৰৰ প্ৰতি বিশেষভাৱে কৃতজ্ঞতা দেখুৱাইছে। এতিয়া 13 নম্বৰ পদটো পাঠ কৰি দিছোঁ। কিন্তু নুবুজি অবিশ্বাসৰ বশত সেই সকলো কৰ্ম কৰিছিলোঁ, এই কাৰণে মই দয়া পালোঁ। প্ৰিয় শ্ৰোতা, যীশুক বিশ্বাস কৰাৰ আগতে পৌল গৰ্বী আছিল। তেওঁ যীশুখ্ৰীষ্ট আৰু তেওঁৰ অনুগামীসকলক নিন্দা আৰু তাৰণা কৰিছিল। আমি ভাবোঁ যে যীশুক ক্ৰুচত দিয়া সময়ত পৌল তাত উপস্থিত আছিল আৰু ক্ৰুচবিদ্ধ যীশুক বিদ্ৰূপ কৰিছিল। তেওঁ 12 নম্বৰ পদত কৈছে যে তেওঁ এসময়ত নিন্দক আছিল। আচলতে এইটো পাচনি পৌলৰ এটা ডাঙৰ স্বীকাৰোক্তি।
তেওঁ এসময়ত প্ৰভু যীশুক নিন্দা কৰিছিল। তেওঁ প্ৰভু যীশুক ঘৃণাৰ চকুৰে চাইছিল। পৌলে নিন্দা কৰাতেই ক্ষান্ত নাথাকি খ্ৰীষ্টীয় বিশ্বাসীসকলক তাৰণাও কৰিছিল, শাৰীৰিকভাৱে নিৰ্যাতন কৰিছিল। পৌলৰ ভয়ত খ্ৰীষ্টীয় বিশ্বাসীসকল পলাই পত্ৰং দিবলগীয়া অৱস্থা হৈছিল। কিন্তু পৌলে কৈছে যে মই দয়া পালোঁ, অৰ্থাৎ তেওঁ ঈশ্বৰৰ কৰুণা আৰু দয়াৰ গুণতহে পৰিত্ৰাণ পাইছে। ঈশ্বৰে কৰুণা কৰি এতিয়া তেওঁক পৰিচৰ্যাৰ কামত ব্যৱহাৰ কৰি আছে। প্ৰিয় শ্ৰোতা, আপোনালোকৰ এই অযোগ্য দাসে যেতিয়া ভাবোঁ প্ৰভুৱেনো মোক কিয় তেওঁৰ বাক্য কোৱাৰ কামত ব্যৱহাৰ কৰি আছে, তেতিয়া অতি আচৰিত লাগে। কাৰণ তেনে কোনো যোগ্যতা এই অযোগ্য দাসৰ নাই। কিন্তু ঈশ্বৰে কৰুণা কৰি, অনুগ্ৰহ কৰি, দয়া কৰি এই কামত ব্যৱহাৰ কৰি আছে। প্ৰিয় শ্ৰোতা, আমাৰ ঈশ্বৰ মহান। তেওঁ দয়া ধনেৰে ধনবান আৰু তেওঁৰ সেই দয়া ধনৰ পৰাই আমি আমাৰ জীৱনত দয়া লাভ কৰি আছোঁ। পাচনি পৌলক বাৰু ঈশ্বৰে কিয় দয়া কৰিছিল? তেওঁ এসময়ত ঈশ্বৰ নিন্দা কৰিছিল, খ্ৰীষ্টীয় মণ্ডলীক তাৰণা কৰিছিল, তেওঁ অতিশয় গৰ্বেৰে কামবোৰ কৰিছিল। তথাপি তেওঁক বাৰু ঈশ্বৰে কিয় ক্ষমা কৰিলে আৰু কৰুণা দেখুৱাই পৰিচৰ্যাৰ কামত ব্যৱহাৰ কৰিলে? তাৰ উত্তৰ হিচাপে পৌলে কৈছে যে তেওঁ আগতে যি কৰিছিল সেইবোৰ নাজানি নুবুজি কৰিছিল। আজি আমিও এই চৰ্ততেই প্ৰভু যীশুলৈ আহি ক্ষমা লাভ কৰোঁ। কাৰণ আগতে আমি নাজানি নুবুজি তেওঁক অৱহেলা কৰি থাকোঁতেও তেওঁ আমাক প্ৰেম কৰি আছে। তেওঁৰ বিৰুদ্ধাচৰণ যদিও আমি আগতে কৰিছিলোঁ, কিন্তু তেওঁৰ ওচৰলৈ আহিলে তেওঁ সেই সকলোবোৰ ক্ষমা কৰি আমাক আঁকোৱালি লয়। পাচনি পৌলে খ্ৰীষ্টক ইটিকিং কৰিছিল, কিন্তু তথাপিতো তেওঁ ঈশ্বৰৰ অনুগ্ৰহত পৰিত্ৰাণ পাইছিল। আৰু দয়া কৰি ঈশ্বৰে তেওঁক পৰিচৰ্যাৰ পদো দিছে। ঈশ্বৰৰ পৰিচৰ্যা এটি মহান আৰু আশীৰ্বাদৰ কাৰ্য। এই পদ পোৱাটো বৰ সৌভাগ্যৰ কথা। ইয়াত এক বিৰল আনন্দ আছে। এতিয়া 14 নম্বৰ পদটো পাঠ কৰি দিম, শুনিবচোন। আৰু খ্ৰীষ্ট যীশুৰ সম্বন্ধীয় যি বিশ্বাস আৰু প্ৰেম, তাৰে সৈতে আমাৰ প্ৰভুৰ অনুগ্ৰহ অতিশয় অধিক ৰূপে বাঢ়িল। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ অনুগ্ৰহত পাচনি পৌলে পৰিত্ৰাণ পাইছিল আৰু সেই পৰিত্ৰাণে তেওঁক বিশ্বাস আৰু প্ৰেমৰ ঠাইত স্থাপন কৰিছিল। আৰু এই বিশ্বাস আৰু প্ৰেম এই দুয়োটাই আছিল প্ৰভু যীশুখ্ৰীষ্টত। এইকাৰণে পাচনি পৌলৰ দৰে বিশ্বাসীৰ জীৱনত বিশ্বাস আৰু প্ৰেম প্ৰতিফলিত হয়। বিশ্বাস আৰু প্ৰেম তেওঁৰ জীৱনৰ যোগেদি প্ৰকাশ পাই উঠে। এতিয়া আমি এটা অতি গুৰুত্বপূৰ্ণ পদ পাঠ কৰি দিব খুজিছোঁ। 15 নম্বৰ পদ। পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে যীশুখ্ৰীষ্ট যে জগতলৈ আহিল, এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰাহ্য কৰিবৰ যোগ্য। সেই পাপী লোকৰ মাজত ময়েই প্ৰধান। আকৌ পাঠ কৰি দিছোঁ। পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে যীশুখ্ৰীষ্ট যে জগতলৈ আহিল, এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰাহ্য কৰিবৰ যোগ্য। সেই পাপী লোকৰ মাজত ময়েই প্ৰধান। প্ৰিয় শ্ৰোতা, আমাৰ বাবে বাইবেলৰ এইটো এটি বৰ দৰকাৰী পদ, অতি গুৰুত্বপূৰ্ণ পদ। প্ৰভু যীশুখ্ৰীষ্টই পাপী লোকসকলক উদ্ধাৰ কৰিবলৈ এই জগতলৈ আহিছিল। তেওঁ কৈছিল, নিৰোগীত বেজৰ সকাম নাই, অৰ্থাৎ যিসকল মানুহৰ কোনো বেমাৰ নাই, তেওঁলোকৰ বাবে কোনো ডাক্তৰৰো প্ৰয়োজন নাই। যিসকল লোক পাপী নহয়, তেওঁলোকৰ বাবে পৰিত্ৰাতাৰ প্ৰয়োজন নাই। কিন্তু পাপী লোকৰ পৰিত্ৰাতাৰ প্ৰয়োজন আছে। আৰু সেয়েহে পাপী মানৱ জাতিক উদ্ধাৰ কৰিবৰ বাবে, পৰিত্ৰাণ দিবৰ বাবে প্ৰভু যীশু এই জগতলৈ আহিছিল। প্ৰভু যীশুখ্ৰীষ্টই
পাপী লোকসকলক উদ্ধাৰ কৰিবলৈ এই জগতলৈ আহিছিল। তেওঁ অৱশ্যে পৃথিৱীৰ বুকুত আটাইতকৈ মহান শিক্ষক আৰু ন্যায়বান লোক আছিল। তথাপি তেওঁ ডাঙৰ ডাঙৰ তত্ত্বগধুৰ শিক্ষা দিবলৈ আৰু ন্যায় বিচাৰ কৰিবলৈ এই জগতলৈ অহা নাছিল। এই কথা আমি মনত ৰখা উচিত। তেওঁ আহিছিল পাপী লোকক উদ্ধাৰ কৰিবলৈ। শিক্ষা দিয়া মানুহ বহুতো আছে, কিন্তু পাপী লোকক উদ্ধাৰ কৰিবলৈ ক্ৰুচৰ ওপৰত নিজৰ জীৱন দিয়া লোক এজনেই আছিল, আৰু তেওঁ হৈছে প্ৰভু যীশুখ্ৰীষ্ট। সেইকাৰণে পাচনি পৌলে কৈছে যে পাপীসকলৰ মাজত ময়েই প্ৰধান। পাপীসকলৰ মাজত ময়েই প্ৰধান বুলি পাচনি পৌলৰ নিচিনা লোকে কৈছে। এয়া তেওঁৰ মুখৰ কথা নহয়, ক'ব লাগে কাৰণে কৈ দিছে এনেকুৱা কথা নহয়। ই একেবাৰে সঁচা কথা। পৌলতকৈ ভয়ানক পাপী কোনো হ'ব নোৱাৰে। আপুনি নহয়। সেইকাৰণে আপুনি যদি বিশ্বাস কৰে, তেন্তে আপোনাৰ পাপ যিমান ভয়ানক হ'লেও ঈশ্বৰে আপোনাক অনুগ্ৰহ কৰি পৰিত্ৰাণ কৰিব পাৰে আৰু খ্ৰীষ্টৰ বিশ্বাস আৰু প্ৰেমৰ ঠাইত আপোনাক স্থাপন কৰিব পাৰে। এই ক্ষেত্ৰত প্ৰভু যীশুৱে আপোনাক কেতিয়াও নঠগায়। তেওঁ অতি বিশ্বাসযোগ্য। প্ৰিয় শ্ৰোতা, এই বিশেষ পদটোৰ ওপৰত আলোচনা কৰিয়েই থাকিবৰ মন যায়, নহয়নে বাৰু? প্ৰভু যীশুৱে ধাৰ্মিকক নহয়, কিন্তু পাপীকহে নিমন্ত্ৰণ কৰি উদ্ধাৰ কৰিবলৈ এই পৃথিৱীলৈ আহিছিল। আমাৰ দৰে পাপত পতিত মানৱক উদ্ধাৰ কৰিবলৈ তেওঁ ক্ৰুচত তেওঁৰ অমূল্য তেজ বোৱাইছিল, যাতে আমি শুচি হ'ব পাৰোঁ, যাতে আমি পৰিত্ৰাণ পাব পাৰোঁ। প্ৰিয় শ্ৰোতা, আমি যেতিয়া সমাজৰ আগত সাক্ষ্য দিওঁ, আমি কিমান ভাল আছিলোঁ, নাইবা এতিয়া কিমান ভাল হৈছোঁ, যীশুত বিশ্বাস কৰি আমি কিমান আশীৰ্বাদ লাভ কৰিছোঁ, সেইবোৰ বেছিকৈ নকৈ আমি কি ক'ব লাগে জানেনে? আমি যে পাপী আছিলোঁ আৰু যীশুখ্ৰীষ্টই যে আমাক আমাৰ পাপৰ পৰা উদ্ধাৰ কৰিলে, সেই কথাহে আমি বেছিকৈ ক'ব লাগে। সেইটোহে অধিক প্ৰয়োজনীয় কথা। আনকি পাচনি পৌলেও ঠিক একেধৰণৰ সাক্ষ্য দিছে। পাচনি পৌলে কৈছে যে তেওঁ এসময়ত অতি জঘন্য পাপী আছিল। তেওঁ নিজকে পাপী লোকবিলাকৰ ভিতৰত প্ৰধান বুলি কৈছে। নিজকে সকলোতকৈ ডাঙৰ পাপী বুলি কৈছে। তেওঁ নিজকে বেছি নম্ৰ দেখুৱাবলৈ এই কথা কোৱা নাই। তেওঁ সত্য কথাই কৈছে। তেওঁ সঁচাকৈয়ে অতি জঘন্য পাপী আছিল। কথাটো নিশ্চয় সঁচা, কাৰণ তেওঁ প্ৰভু যীশুক নিন্দা কৰিছিল। তেওঁ খ্ৰীষ্টীয় বিশ্বাসীসকলক শাৰীৰিকভাৱে তাড়না কৰিছিল, শাৰীৰিকভাৱে নিৰ্যাতন কৰিছিল। কিন্তু প্ৰভু যীশুখ্ৰীষ্টই পাচনি পৌলৰ নিচিনা পাপী মানুহকো পৰিত্ৰাণ কৰিলে। প্ৰভু যীশুখ্ৰীষ্টই পাপীক পৰিত্ৰাণ কৰিবলৈকে এই জগতলৈ আহিছিল। কোনোবাই যদি কয়, মোৰ একো আশা নাই, মই ইমান পাপী, মই ইমান বেয়া মানুহ যে মোক খ্ৰীষ্টই কেতিয়াও ক্ষমা নকৰে, মোক কেতিয়াও পৰিত্ৰাণ দিব নোৱাৰে, এই বুলি যদি কোনোবাই কয়, তেন্তে তেওঁ ভুল কোৱা হ'ব। কাৰণ পাপী লোকৰ ভিতৰত প্ৰধানজনকেই ইতিমধ্যে পৰিত্ৰাণ দান কৰা হৈছে। অৰ্থাৎ পাপী লোকৰ ভিতৰত প্ৰধান সেই পাচনি পৌলকেই ইতিমধ্যে প্ৰভু যীশুৱে পৰিত্ৰাণ দিছে। গতিকে যি লোকেই পৰিত্ৰাণ লাভ কৰিবলৈ ইচ্ছা কৰে, তেওঁ পৰিত্ৰাণ পাব পাৰে, কেৱল প্ৰভু যীশুখ্ৰীষ্টৰ ওচৰলৈ বিশ্বাসেৰে আহিলেই হ'ল। সেই সিদ্ধান্ত লোৱাৰ দায়িত্ব মানুহজনৰ নিজৰ। কৰিব লগা কামটো হৈছে প্ৰভু যীশুত বিশ্বাস স্থাপন কৰা। বাকীখিনি প্ৰভু যীশুৱে কৰিব। তেওঁ বিশ্বাসী, অৰ্থাৎ তেওঁ তেওঁৰ কথা ৰাখিবই, আৰু এই কথাও বিশ্বাসযোগ্য, গ্ৰহণ কৰিবৰ যোগ্য। এতিয়া 16 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত আমি এনেদৰে পাওঁ,
কিন্তু যিবিলাকে অনন্ত জীৱনৰ নিমিত্তে তেওঁত বিশ্বাস কৰিব, তেওঁবিলাকৰ আৰ্হিৰ অৰ্থে যীশুখ্ৰীষ্টই তেওঁৰ সকলো চিৰসহিষ্ণুতা প্ৰধান যি মোত যেন প্ৰকাশ কৰে, এই কাৰণে মই দয়া পালোঁ। প্ৰিয় শ্ৰোতা, ইয়াত পাচনি পৌলে এই বুলি কৈছে যে তেওঁ যি দুৰৱস্থাত আছিল, সেই অৱস্থাতেই ঈশ্বৰে তেওঁক দয়া কৰিলে আৰু তেওঁৰ পৰিচৰ্যাৰ পদ তেওঁক দিলে, যাতে তেওঁৰ যোগেৰে আন লোকে আশীৰ্বাদ পাব পাৰে, যাতে তেওঁৰ জীৱনৰ যোগেদি যীশুখ্ৰীষ্টই নিজক প্ৰকাশ কৰিব পাৰে। সেইকাৰণে পাচনি পৌলে নিজে ঈশ্বৰৰ দয়া আৰু অনুগ্ৰহৰ উদাহৰণ বা নমুনাস্বৰূপ হৈছে। তেওঁৰ জীৱনলৈ চাই আন লোকে ঈশ্বৰৰ সেই দয়া, অনুগ্ৰহ, চিৰসহিষ্ণুতা আদি বিষয়বোৰ বুজি পাব পাৰে। তাৰ পিছৰ পদটো পঢ়ি দিব খুজিছোঁ, 17 নম্বৰ পদ। এতিয়া চিৰস্থায়ী ৰজালৈ, অৰ্থাৎ অক্ষত, অদৃশ্য আৰু একমাত্ৰ ঈশ্বৰলৈ মৰ্যাদা আৰু গৌৰৱ সদা সৰ্বদাই হওক। আমেন। প্ৰিয় শ্ৰোতা, পৌলৰ ভয়ংকৰ পাপসমূহ থকা স্বত্তেও ঈশ্বৰে তেওঁক যিদৰে দয়া কৰিলে, তাৰ বাবে পৌলে ঈশ্বৰৰ গৌৰৱ নকৰাকৈ থাকিব নোৱাৰিলে। সেইকাৰণে কৈছে, আমাৰ চিৰস্থায়ী ৰজা আৰু একমাত্ৰ ঈশ্বৰৰ গৌৰৱ হওক। 18 নম্বৰ পদ। হে পুত্ৰ তিমথিয়, তুমি বিশ্বাস আৰু উত্তম বিবেক ৰাখি তোমাৰ বিষয়ে যি ভাৱবাণী পূৰ্বে হৈ গ'ল, সেইবোৰত যেন সেই উত্তম যুদ্ধৰে যুদ্ধ কৰা। এই কাৰণে সেই ভাৱবাণীৰ দৰে মই তোমাক সেই আজ্ঞা সমৰ্পণ কৰি দিছোঁ। প্ৰিয় শ্ৰোতা, তিমথিয় আছিল পৌলৰ আত্মিক পুত্ৰ, বিশ্বাসৰ পুত্ৰ। কাৰণ পৌলৰ যোগেদিয়েই তিমথিয়ে খ্ৰীষ্টৰ শুভবাৰ্তা পাইছিল। পৌলৰ যোগেদিয়েই তিমথি খ্ৰীষ্টৰ বিশ্বাসলৈ আহিছিল। সেইবাবে তিমথি পৌলৰ বিশ্বাসৰ পুত্ৰ। আৰু সেইকাৰণেই পাচনি পৌলে ব্যক্তিগতভাৱে তিমথিয়লৈ অনুযোগ কৰিছে, যাতে তেওঁ উত্তম বিবেক অৰ্থাৎ ক্ষমা আৰু প্ৰেমেৰে খ্ৰীষ্টৰ অৰ্থে মানুহক জয় কৰে। সেই সময়ত তিমথিয়ৰ অনেক শত্ৰু আছিল। তেওঁলোকৰ লগত প্ৰেম আৰু উত্তম বিবেকেৰে যুদ্ধ কৰি জয়লাভ কৰিবলৈ কোৱা হৈছে। ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে, ভাৱবাণীৰ কথা। অৰ্থাৎ আমি এই কথা বুজিব পাৰোঁ যে ঈশ্বৰে তিমথিৰ বিষয়ে পাচনি পৌলক আগতেই জনাইছিল আৰু সেইমতেই পৌলে তিমথিক ব্যৱহাৰ কৰিছিল, নিজৰ সহকৰ্মী হিচাপে ব্যৱহাৰ কৰিছিল আৰু সেই আদিমণ্ডলীত বিশেষ গুৰুত্বপূৰ্ণ দায়িত্বটো তেওঁক ৰাখিছিল। ইয়াত উত্তম যুদ্ধৰ কথা কোৱা হৈছে আৰু এই বিষয়টো আমি মন দি চোৱা উচিত। আমি কোনো যুদ্ধ ভালদৰে যুঁজিব নোৱাৰোঁ যদিহে আমাৰ মনটো সেই যুদ্ধত নাথাকে, যদিহে আমি এটা ন্যায়সংগত কাৰণৰ হকে যুদ্ধ নকৰোঁ, যদিহে আমি যুদ্ধত জয়লাভ কৰাৰ মানসেৰে যুদ্ধ নকৰোঁ। পৌলে তিমথিক বিশ্বাসৰ যুদ্ধত প্ৰাণপণ কৰিবলৈ কৈছিল, যাতে আন বহুতৰ নিচিনাকৈ তিমথিৰ বিশ্বাসৰ জীৱন বিফল নহয়। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি তেওঁৰ বিশ্বাসৰ হকে আপুনি দৃঢ়তাৰে থিয় দি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। এই পত্ৰখনত পাচনি পৌল আৰু তিমথিয়ৰ মাজত থকা ব্যক্তিগত সম্পৰ্কৰ কিছু কথাও প্ৰকাশ পাইছে। তিমথিয়ক তেওঁ বিশ্বাসৰ পুত্ৰ বুলি কৈছে। তেওঁ আছিল পৌলৰ আত্মিক পুত্ৰ। পৌলেই তেওঁক খ্ৰীষ্টৰ ওচৰলৈ লৈ গৈছিল। পৌলৰ প্ৰকৃত আত্মিক দৃষ্টি আছিল আৰু স্পষ্টভাৱে ঈশ্বৰে তেওঁক এই যুৱক তিমথিয়ক লগত লৈ যাবলৈ নিৰ্দেশ দিছিল আৰু তেওঁক সেই আদিমণ্ডলীত বিশেষ পদত অধিষ্ঠিত কৰিছিল। তেওঁ তিমথিয়ক উত্তম যুদ্ধ কৰিবলৈ কৈছিল। আমি কেতিয়াও যুদ্ধ কৰা উচিত নহয়, যদিহে আমাৰ হৃদয়খন তাত নাথাকে। তিমথিয় এখন আত্মিক যুদ্ধত জড়িত আছিল। পৌলে বিচাৰিছিল তিমথিয়ই যাতে ভালদৰে যুঁজি থাকে আৰু আন বহুতৰ নিচিনাকৈ তেওঁৰ বিশ্বাসৰ জাহাজখন ধ্বংস নহয়।
প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। প্ৰভু, আজি আমি তোমাৰ যি বাক্য অধ্যয়ন কৰিলোঁ আৰু যিমানবিলাক প্ৰভু আমাৰ দৰ্শকসকলে এই অনুষ্ঠানটি চাই আছে, তুমি প্ৰতিজনৰ ওপৰত তোমাৰ আশীৰ্বাদ আৰু অনুগ্ৰহ প্ৰভু তুমি দান কৰিবা। যি শিক্ষা প্ৰভু আজি আমি প্ৰত্যেকে পালোঁ, এই শিক্ষা যাতে আমি আমাৰ জীৱনত প্ৰভু ব্যৱহাৰ কৰিব পাৰিম আৰু লগতে প্ৰভু আমি আনক যাতে সহায় কৰিবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু কোনোবা যদি প্ৰভু অসহায় অৱস্থাত আছে, কোনোবা যদি প্ৰভু কষ্টত আছে, তেওঁলোকৰ যাতে আমি প্ৰভু মাত দিবলৈ পাৰিম আৰু সহায়ৰ হাত যাতে তেওঁলোকক প্ৰভু আগবঢ়াবলৈ পাৰিম, তেনে প্ৰভু তুমি আশীৰ্বাদ কৰিবা। আৰু প্ৰভু যিসকল দৰ্শকসকল আছে, তেওঁলোকৰ যি প্ৰয়োজনবিলাক আছে সকলো প্ৰভু তুমি জানা আৰু সেই সকলো প্ৰয়োজনবোৰ তেওঁলোকক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, বেথলেহেমৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। সেই আনন্দৰ শুভ বাতৰি, সেই আনন্দৰ শুভ বাতৰি, ভাল পাওঁ মই সবাকে শুনাই, ভাল পাওঁ মই সবাকে শুনাই। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।